বৰ্তমান এতে নামি দিলো আৰু ইমান মাছ ৰাতি নামি দিছিলো গাইস আৰু ইমানখানি ঘুমটি আহিছিল না মই লামডিং একো গমেই নাপালো তাৰমানে আৰু এফালে টাইমটো দেখা পাইছে আপোনালোকে 3:44 হৈছে মানে 7টা বাজিবই আৰু অলপ দেৰিকে পৰ হৈ আছে ৰব মানে চৰাই চিৰিকটি মাত দিছিয়ে চাৰিওফালে চাওক আপোনালোকে পুৰা পাহাৰ মাজতে আছে ষ্টেচন আৰু এফালে যদি চাই পাহাৰ আৰু সেই কাৰণেটো ভূমিস্খলনটো ইগলা গুটাই ডুবি গৈছিল এই সাইডৰ পৰা পুরো একদম ল্যান্ডস্লাইড হৈ গৈছিল মানে পাহাৰৰ মাটিগিলা গুটাই খুই আসি আহি কিনে ইগলাখান গুটাই মানে ডুবে দিছিল মানে আজি বহুত দিনৰ মূৰত ধুনীয়া জায়গা এটা যাত্ৰা হৈ আছে তুই এতিয়া বৰ্তমান যাই আছো ই ৰিক্সাত উঠি কিনে ষ্টেচনক লাগি আৰু এফালে আই পাই গেলো ষ্টেচন আৰু এতিয়া বৰ্তমান যাই আছো ট্ৰেইনৰ কাষক লাগি মানে ৰঙিয়াৰ পৰা শিলচৰক লাগি এখন ট্ৰেইন যায় ৰাতি 7টা বজাত তো সেইখন ট্ৰেইনতে যাই আছো মই শিলচৰ অভিমুখে একদম শিলচৰক লাগি নাযাওঁ আধাক লাগি যাম কি জায়গাত যাই আছো আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ চাই থাকক আৰু এইখনে হৈছে ট্ৰেইন যিখন ট্ৰেইন মোৰ যাত্ৰা হ'ব আৰু এই ডাব্বাটোৱে চাগে B7 তো B7ত মোৰ সিট আছে 15 নম্বৰ সিট আৰু B7 হয় গতিকে ইয়াতে উঠি লব লক সকলোকে স্বাগতম জনাইছো মোৰ অন্য এটা বঢ়িয়া ভিডিঅ মানে মই বহুত দিন ৰাইড কৰা নাছিলো কিবা অলপ প্ৰব্লেমৰ কাৰণে এতিয়া বৰ্তমান ৰাইড ষ্টাৰ্ট হৈ গৈছে আৰু আজি যাই আছো এটা ধুনীয়া জায়গা এফালে পুৰা ট্ৰেইন ৰেডি হৈ আছে দেখাই পাইছে আপোনালোকে এইখন হৈছে ৰঙিয়া শিলচৰ এক্সপ্ৰেছ মই শিলচৰ ফালে যাই আছো আৰু এটা কথা নটিচ কৰিছো ট্ৰেইনখনত ডাব্বা গিলা না সেই আগত যি ডাব্বা আছিল সেই আগত ডাব্বা গিলাই মানে ট্ৰেইনখনত আছে আজিকালি যি নতুন ডাব্বা আছে সেই ডাব্বা গিলা ট্ৰেইনত এটাও নাই আৰু মহাদেৱক চিন্তি বঢ়িয়াকে ট্ৰেইনখন উঠি ললো লৈ কিনে বঢ়িয়াকে ভিতৰক লাগি সোমাই যাই আছো আৰু এচি ডাব্বাত না এনেকুৱা দৰ্জা কিছুমান থাকে মানে অলপ সেফটি হয় সেইটো কাৰণে এচিত যোৱাটো ভাল তাৰ মানে আৰু এটোৱে এচি মোৰ আসন 15 নম্বৰ সিট আৰু 15 নম্বৰ সিটত বঢ়িয়াকে বহি ললো আৰু এফালে আপোনালোকে চাই যদি চাকৰঙিয়া ষ্টেচনৰ নাজাৰা এই এচি ৰঙিয়া ষ্টেচন আৰু ঠিক 7টা বজাৰ লগে লগে আমাৰ ষ্টেচনৰ পৰাও গাড়ী যাত্ৰা কৰি দিলাক আৰু গাড়ীখনত বেছি ষ্টপিজ নাই মানে সোনকালে যাই পাম মই প্ৰায় 3-4 মান বজাতে মই যাই পাম যিটো জায়গাত মই যাই আছো আৰু এৰে পিছত ৰপু চাংচাৰি কামাখ্যা গুৱাহাটী পিছত হোজাই নহয় সৰি চাপৰ মুখ ৰখবো আৰু এক কবাত ৰখবো আৰু বৰ্তমান এতিয়া গাড়ী আহি গুৱাহাটী ঘুমি আছে বৰ্তমান মানে কি ক'ব আৰু সোনকালে আহি গ'লো বৰ্তমান এই আঠগাঁও যি আমাৰ যি মানে ষ্টপিজ আছে না এইখিনি আঠগাঁও পালো বৰ্তমান আঠগাঁও দি বৰ্তমান গাড়ী যাই আছে আগবাঢ়ি গুৱাহাটী অভিমুখে এইফালে ইয়াতেতো ষ্টপিজ মাৰবই কাৰণ এইখিনি হৈছে ষ্টপিজৰে জাগা আৰু কোনি ইয়াতে জাপে নামে এটা কমেণ্ট কৰি জনাবচোন এই এখন ওপৰত আঠগাঁও ব্ৰিজ আৰু এইখিনি হৈছে আঠগাঁও আৰু আঠগাঁৱত গাড়ীখন বহু সময় ৰখাৰ পিছত বৰ্তমান সোমাই আছে আমাৰ পল্টন বজাৰ ষ্টেচন মানে গুৱাহাটী ষ্টেচনৰ 1 নম্বৰ প্লেটফৰ্মত আৰু দেখছি না ইমান লাগেজ কি জমা হৈ থাকে আৰু মানুহ ভাই এটা যেন ভৰ্তি হৈ যাব কিমান মানুহ ৰখি আছে দেখছি না গাইজ মানে হিচাপ নাই আৰু এটাই মানে মেইন মানে পইণ্ট আৰু সেইটো কাৰণত এটা পুরো একদম মানুহ ভৰ্তি হৈ যাব দেখছি না আপোনালোকে আৰু এইটো এচি গুৱাহাটী ষ্টেচনৰ নাজাৰা আৰু দেখছি না নাজাৰাটো কি মজা মানে এতিয়া গুৱাহাটী এৰাৰ পিছত না আৰু বঢ়িয়াকে শুই যাম কাৰণ যেহেতু বঢ়িয়াকে সিট এটা পাই গৈছো টেনচন নাই তো শুই বঢ়িয়াকে পাই যাম মই যিটো জায়গাত যাই আছো পুরো নিজৰ গন্তব্য স্থানত আৰু ফাইনালি পাই গেলো মই নিউ হাফলং ষ্টেচন মানে একচুয়ালি মই হাফলঙতে আহি আছিলো যি আমাৰ অসমৰ সুইজাৰলেণ্ড বুলি কয় আৰু এখন কাষতে ট্ৰেইন ৰখি আছে বৰ্তমান আৰু নামি ললো দক ইয়াতে আৰু ফাইনালি হাফলং ষ্টেচনত নামি দিলো আৰু এফালে দেখাই পাইছে আপোনালোকে প্লেটফৰ্ম মানে এইটোৱে প্লেটফৰ্ম যিটো প্লেটফৰ্ম মানে এসময়ত ভূমিস্খলন একদম পুতি দিছিল মই আৰু 9 বছৰ 8 বছৰ মান আগতে আসলো কিন্তু সেই সময়ত ভালেই আছিল তাৰে মাজতে এই ইনসিডেন্টটো হৈছিল আৰু এতিয়া বৰ্তমান এতে নামি দিলো আৰু ইমান মাছ ৰাতি নামি দিছিলো গাইস আৰু ইমানখানি ঘুমটি আহিছিল না মই লামডিং একো গমেই নাপালো তাৰমানে কেইতে লামডিং পালো কেইতে কি পালো একো ধৰিবই নললো পুৰা একদম ফুল টুকনি আহি গৈছি আৰু এতিয়া বৰ্তমান মাছ ৰাতি নামাই দিছি আৰু শাৰী পোৱা নাছিলো এটা মানুহ পটককে নামি মানে মাতি দিলাক আৰু সি গম পাইছি মই হাফলঙত নামিম বুলি সেইকাৰণে মাতি দিয়াৰ কাৰণে শাৰী পাই গেলো আৰু এতিয়া বঢ়িয়াকে নামি দিলো পোহৰ হোৱালৈকে অপেক্ষা আৰু পোহৰ হোৱাৰ পিছতে আপোনালোকে দেখাব কি ধুনীয়া নাজাৰা মানে মিনি সুইজাৰলেণ্ড বুলি ক'ব পাৰি হাফলং জেগাখিনি আৰু আপোনালোক দেখি যাম বঢ়িয়াকে পাহাৰৰ নাজাৰা আৰু ধুনীয়া প্লেচ আছে কিছুমান চোৱাৰ কাৰণে আপোনালোকে ভিডিঅ'টো কণ্টিনিউ চাই থাকক এইখিনিতে এনাই কৈছোঁ এনাই ভিডিঅ' বনাইছোঁ এতিয়া এই তাৰমানে আচল ধামাকা ভিডিঅ' আৰম্ভ হ'ব তো চাই থাকক আৰু এফালে টাইমটো দেখা পাইছে আপোনালোকে 3:44 হৈছে মানে 7টা বাজিবই আৰু অলপ দেৰিকে পোহৰ হৈ আছে ৰ'ব মানে চৰাই চিৰিকটি মাত দিছিয়ে আৰু এইটো হৈছে হাফলং ষ্টেচন এইগিলাখান নাছিলে একো মানে এইগিলাখান চব পুতি দিছিল ভূমিস্খলনে আৰু এফালে দেখা পাইছে পুৰা নাজাৰা মানে মানুহ সিমান এটা নাই কিন্তু এতিয়া ৰাতি না আৰু দিনতে বেছি ট্ৰেইন চলে ৰাতি সিমান এটা ট্ৰেইন নচলে সেইটো কাৰণত মানুহ সিমান এটা নাই আৰু দেখা পাইছে আপোনালোকে ষ্টেচনৰ পৰিৱেশ গড মজা A few minutes later আৰু বৰ্তমান লাহে পোহৰ হৈ গেল আৰু ধুনীয়াকে পোহৰ হৈ গৈছে আৰু ষ্টেচনটো নাজাৰা যদি আপোনালোকে চাই না চাওক না কি মজা নাজাৰাৰ মাজত আছে না ষ্টেচনটো চাৰিওফালে চাওক আপোনালোকে পুৰা পাহাৰ মাজতে আছে ষ্টেচন আৰু এফালে যদি চাই পাহাৰ
চাৰিওফালে পাহাৰ আৰু আগত দেখিটো যদি চাই নহয় পুৰা পাহাৰেদি আছে আৰু সেইকাৰণেতো ভূমিস্খলনত এইগিলা গোটাই ডুবি গৈছিল এই চাইডৰ পৰা পুৰা একদম লেণ্ডশ্লাইড হৈ গৈছিল মানে পাহাৰৰ মাটিগিলা গোটাই খহি আহি কিনে এইগিলাখান গোটাই মানে ডুবাই দিছিল মানে মাটি দি ভৰ্তি হৈ গৈছিল প্লেটফৰ্ম এই আছিল এটা অভিশপ্ত দিন কি ক'ব একো নাই প্ৰাকৃতিক দুৰ্যোগ চলিয়ে থাকে কিন্তু তাৰে মাজেদি আমি মানুহ চলি যোৱাটোৱে মেইন কথা মানে এইটো চাইডৰ পৰাইতো হৈছিলে কিন্তু এইটো চাইডৰ পৰাও হৈছিল দেখিছেনে এইবিলাক পুৰা একদম খহি অহা চিন চব মানে খহি আহিছিল আৰু কি মজা নাজাৰা দেখিছেনে এনেকুৱা নাজাৰাৰ ষ্টেচন না পাবাক লাগি খুব ভাগ্য লাগব আৰু আপোনালোকে যদি অহা নাই একবাৰ আহি চাওক হাফলং ষ্টেচন কি মজা দেখিছেনে এইটো চাইডে যদি চাই না পুৰা একদম গাৰ্ড ৱাল দি দিছে দেখিছেনে শিলেদি পুৰা একদম গাৰ্ড ৱাল মানে এইগিলা জেগা না গোটেইখিনি খহি আছিল তাৰমানে আগতে ওখ পাহাৰ আছিল গোটেই খহি আহি পেলাই ইয়াতে মানে জমা হৈ গৈছিল ইয়াৰে মাটিগিলা আকৌ খান্দি চাফা কৰি দিলাক দি কিনে ষ্টেচনটো কিবাকে মুকল কৰি দিলাক এতিয়া ষ্টেচনটোত আছোঁ বৰ্তমান আৰু অলপ দেৰিকৈ না পুৰা ওলাই যাম টাউন অভিমুখে আৰু টাউনত নাজাৰাটো আৰু মজা পুৰা চাই থাকক মজাকৈ তোমাৰ অলপমান ফ্লাইঅভাৰ মানে ফ্লাইঅভাৰ আৰু বতাহ বৰষুণ আছে গাইজ ক'ব মানে মানুহৰ ঘৰত কোনো কাম থাকে না আৰু এতিয়া ৰাতিপুৱা মানুহৰ ঘৰত যাবা কৰি অলপ দেৰিকৈ যাব লাগে কিন্তু কি ক'ব ইয়াতে বৰষুণ দিলেই ভুল লাগে কাৰণ ভূমিস্খলন হয় না এই জেগাখিনি দেখা পোৱাৰ লগে লগে মোৰ অলপমান মানে পুৰণা স্মৃতি মনত পৰি গ'লে এই যে আগত শিলটো দেখা পাইছি না এইটো শিল আপোনালোকে এই শিলটোত বহি পেলাই মই ফটো উঠিছিলোঁ এটা 7 বছৰ আগত এই ফটোটো আৰু এটা ইনফৰ্মেশ্যন দিওঁ মানে এই ট্ৰেইনখনত দেখিছি না আগত দেখিৰ ইঞ্জিন আছে আৰু পিছত দেখিৰো ইঞ্জিন আছে তাৰমানে মানে এটা হিলছ এৰিয়া না সেইটো কাৰণত মানে ডাবল ইঞ্জিন লাগে আৰু পিছফালৰ এই ধুনীয়া নাজাৰাতে বঢ়িয়াকৈ ৰিল চিলছ দুটামান বনাই ল'লোঁ আৰু বঢ়িয়াকৈ এতিয়া 7টা বাজি গ'ল আৰু মই যাব লাগে মোৰ নিজৰ কামত তো কাম চাম কৰি আকৌ মই ৰিটাৰ্ণ হ'ম আজি ৰিটাৰ্ণ আকৌ মই আপাৰ আছামৰ ফালে যাই আছোঁ তো কি পাওঁ কি নাপাওঁ কিমান দেৰি হয় কোনো ধৰণৰ গেৰাণ্টি নাই আৰু যিটো নাজাৰা না গাইজ মুঠে এৰি যাবৰ কাৰণে ইচ্ছা নাই কিন্তু উপায়টো নাই না মোৰ যিহেতু এটা ঘৰ মাটি নাই তো মইতো যাবাই লাগিব ন বঢ়িয়াকৈ পাহাৰৰ ওপৰত দি ৰ'দো ওলাই আহিছে দেখা পাইছেনে আপোনালোকে মানে বৰষুণৰ মাজতে ৰ'দ এবাৰ বতৰগিলা কিবা সেনেকুৱা নেকি আৰু এফালে পুৰা অটো ষ্টেণ্ড আছে আৰু ইয়াতেই যাই পেলাই অটোত উঠি কিনে যাব লাগিব এইটো চাইডে টাউন এনেকৈ ওপৰে এনেকৈ ৰাস্তা আছে তো টাউনক লৈকে বৰ্তমান যাই ল'ব অলপ ৱেলকাম টু হাফলং মানে হাফলং চিটিক লৈকে মোক বৰ্তমান স্বাগতম জনাই দিছে আৰু বৰ্তমান আহি পাই গ'লোঁ হাফলং টাউন আৰু টাউনত এতিয়া বৰ্তমান য'ত ৰখা দিছে না মানুহটো সেই জেগাখিনিত ৰখি আছোঁ মানে ইয়াতে ইমান এটা চিনি নাপাওঁ না জেগাগিলা আহিবাৰো নাই সিমান এটা আৰু এইফালে দেখাই পাইছে আপোনালোকে টাউনৰ এৰিয়াটো এইফালে অটো ৰখি আছে পুৰা আৰু এইফালে চাওক পুৰা কিষাণ ভৱন না কৃষি ভৱন আছে আৰু এইটোৱেই মেইন ৰাস্তা তাৰমানে এফালে পুৰা গাড়ী চলি আছে দেখিলে আপোনালোকে হিলছ এৰিয়া না সেইকাৰণে অটো নহ'লে ইয়াতে কোনো কাম নাই সেইকাৰণে অটো বেছি অটো দূৰত চলিছে মোৰ পিছত যিটো পেট্ৰল পাম্প আছে সেইটো পেট্ৰল পাম্প নহয় বোলে মানে আগত আৰু এটা পেট্ৰল পাম্প আছে সেইটোক লৈকে বৰ্তমান আধা কিলোমিটাৰ আছে খোজকাঢ়িব লাগিব আৰু উপায় নাই হিলছত খোজকাঢ়া ভাই ধেমালি নহয় দিয়ক আৰু আহি পাই গ'লোঁ সেই ইষ্টক তেল ডিপুটো মানে পেট্ৰল পাম্পটো আৰু পেট্ৰল পাম্পটো এতিয়া বৰ্তমান পাই গ'লোঁ এইটো বা হয়নে নহয় ক'ব নোৱাৰোঁ কিন্তু ইয়াতে এতিয়া বৰ্তমান ফোন কৰিলোঁ আৰু মানুহটো আগতে হয় দিয়ক পেট্ৰল পাম্প এইটোৱে হয় আৰু মানুহটো বৰ্তমান আহি আছে ফোন কৰা বঢ়িয়াকৈ হৈ গ'ল আৰু আহি কিনে বঢ়িয়াকৈ ৰিচিভ কৰি আছে আৰু মানুহটোৰ লগত বঢ়িয়াকৈ স্কুটিত উঠি আহি আছোঁ তাৰ ঘৰক লাগি আৰু ৰাস্তাগিলা দেখছি না ৰাস্তাগিলা একদম সৰুৱে মানে কি ক'ব আৰু চব পাহাৰে আৰু স্কুটিৰ পৰা নামি পেলাই না কি ধুনীয়া একদম সুৰুঙা ৰাস্তা দি বৰ্তমান খোজকাঢ়ি লৈ যাই আছে দেখিছি না এতিয়া বৰ্তমান পাহাৰৰ ওপৰৰ পৰাই তলত দেখি নামি আছোঁ কেনে ৰাস্তাই দেখিছি না চব চিৰি দিব নোৱাৰিছে আৰু এনেকৈ চেজ হৈ গ'ল হাফলঙৰ কাম কমপ্লিট আৰু এতিয়া বৰ্তমান মানুহটো মোক অটো উঠাৰ কাৰণে যাই আছে স্কুটি লৈ কিনে আৰু এনেকৈ ভিডিঅ'টো চেজ কৰি দিলোঁ তাৰমানে কি দীঘল কৰি থাকিলে না বহুত দীঘল হৈ যাব তো আজি ভিডিঅ'টো ইমানে আৰু নেক্সট ভিডিঅ'ত লগ পাই আছোঁ